নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এছ এছ চি ডাবল এণ্ট্ৰেন্স এক্সামটো অলৰেডি হৈ গ'ল। তো 7 জুন তাৰিখ অৰ্থাৎ আজি এছ এছ চি ডাবল এণ্ট্ৰেন্স এক্সামটো হৈ গ'ল। তো ইয়াৰে কুৱেশ্যন পেপাৰখন ইমান হাৰ্ড আনিছিলে, তো মিডিয়াম টাইপৰ কুৱেশ্যন হৈছিলে। তো আজিৰ এই ভিডিঅ'ত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ চি ডাবল ইৰ মেমৰি বেছ কুৱেশ্যন আলোচনা কৰিম। তো এই ভিডিঅ'ত আপোনালোকৰ এণ্ট্ৰেন্স এক্সামত আহি যোৱা কিছুমান কুৱেশ্যনৰ ওপৰত হ'ব। তো এই ভিডিঅ'ত যিমান পাৰোঁ সিমানখিনি কুৱেশ্যন আপোনালোকৰ লৈ আহিছোঁ। তো যিহেতু এছ এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত কুৱেশ্যন পেপাৰখন আনিব নিদিয়ে, সেয়ে এইটো মেমৰি বেছৰ ওপৰত কুৱেশ্যন হ'ব। তো এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত ষ্টুডেণ্টবিলাকে কুৱেশ্যনবিলাক আমাক দি দিছিলে। তো তাৰ বেচিছতে কুৱেশ্যনখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। তো যিটো একচুৱেল এণ্ট্ৰেন্স এক্সাম আছে, সেই একচুৱেল এণ্ট্ৰেন্স এক্সামটোত কুৱেশ্যন পেপাৰখন শ্লাইটলি ডিফাৰেণ্ট আছে। তো ইয়াতে অকণমান আপোনালোকে ডিফাৰেণ্ট পাব, কাৰণটো একচুৱেল পেপাৰখন যিহেতু আনিব নিদিয়ে, অকণমানটো ডিফাৰেণ্ট পাবই। এই কুৱেশ্যনবিলাকৰ বাহিৰে যদি কিবা কুৱেশ্যন থাকে আপোনালোকে আমাক দি দিব, আমি আমাৰ ৱেবছাইটত আপডেট কৰি দিম। তো এই কুৱেশ্যনবিলাক আমাৰ ৱেবছাইট edusamplus.com দিয়া আছে। আৰু বহুতে সুধিছিল যে অসম ফিচাৰৰ ফালৰ পৰা প্ৰভাইড কৰা ই বুক আৰু মক টেষ্ট চিৰিজৰ পৰা কমন পৰিছিল নেকি। তো আমি আমাৰ অসম ফিচাৰ গ্ৰুপৰ যিটো মানে ই বুক আৰু মক টেষ্ট চিৰিজৰ গ্ৰুপ আছে, সেই গ্ৰুপটোত এটা শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকক স্ক্ৰীণত দেখাই দিম। তো তাত মানে প্ৰায় 88টা এজ দিছে, মানে কুৱেশ্যনবিলাক কমন পৰিছে ই বুক আৰু মক টেষ্ট চিৰিজৰ পৰাই, আৰু এটাই ন' দিছে। আৰু এটা ইয়াতে কথা কৈ দিওঁ, তো বহুতে এক্সামত 2-3 দিন আগত ভিডিঅ'বিলাক চাইছিলে। তো তেনেকুৱাকৈ নহয়, বহুতে আগৰ পৰা পঢ়ি আছে, তো সেইবিলাকে কমন আহিছিলে। এখন দুখন চেম্পল পেপাৰ চাই কুৱেশ্যন কমন নপৰে। তো আপোনালোকে এনেকুৱা এক্সপেক্টেশ্যন কিয় ৰাখে যে 100টা কুৱেশ্যন বা দুখন চেম্পল পেপাৰ 200 কুৱেশ্যন চাই কেনে 50টা কুৱেশ্যন কমন আহিব, সেনেকুৱা নহয়। তো আমাৰ ই বুকত 6000তকৈ অধিক MCQ চাইছিলে। তো সেইবিলাক যিসকলে ভালকৈ চাই ৰিভিজন দিছে, তো সিহঁতৰ কাৰণে এইবিলাক কমন আহিছে। বাকী যি কি নহওক, আমাৰ ৱেবছাইট ইডুঅসম প্লাছত আপোনালোকক লৈ গৈছোঁ। তো তাত কুৱেশ্যনবিলাক আমি ডিছকাছ কৰি দিওঁ। তো এই পষ্টটোত কুৱেশ্যনবিলাক পাই যাব, আৰু আমি টাইম টু টাইম ইয়াতে আপডেট কৰি দিম। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো 7 জুনত এক্সাম হৈছিলে, আৰু এটা ডিছক্লেমাৰো দিয়া আছে যে এই পেপাৰখন একচুৱেল পেপাৰ নহয়, শ্লাইটলি ডিফাৰেণ্ট হয়। তো এই কুৱেশ্যনবিলাক ষ্টুডেণ্টৰ পৰা কালেক্ট কৰিহে দিয়া হৈছে। এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। তো ইংলিছৰ পৰা আছে। তো হি প্ৰিফাৰ্ছ দি ডেছ কফি, তো সুধিছিলে, ইয়াৰ এনচাৰটো 2 হ'ব। তো দেন, টু, অভাৰ আৰু ফ্ৰম এইবিলাক দিয়া আছিলে, এনচাৰটো 2 হ'ব। আৰু ইয়াতে এটা চিনোনাম সুধিছিলে, তো মেচিভ বা হিউজ। তো ইয়াৰ এইটো দিয়া আছে, এনৰমাছ। নেক্সট কুৱেশ্যন 3, হুইচ হৰমন ইজ ন'ন এজ দ্য ইমাৰ্জেঞ্চি হৰমন। তো ইমাৰ্জেঞ্চি হৰমন কোনটো সুধিছিলে, সেইটো এনচাৰটো এড্ৰিনালিন। নেক্সট এণ্টনম অফ উৰবান, তো ইয়াৰ এনচাৰটো ৰুৰেল। নেক্সট হোৱাট ইজ দ্য মিনিং অফ ফ্ৰেছ ওৱান্স ইন এ ব্লু মুন, তো ইয়াৰ এনচাৰটো ৰেয়াৰলি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ডাইৰেক্ট পিগমেণ্ট অফ ফটোচিনথেচিছ, তো ইয়াৰ এনচাৰটো ক্ল'ৰ'ফিল। নেক্সট ভিটামিন চি অলছ' ন'ন এজ, তো আমি যিটো ভিটামিনৰ এটা টপিকৰ ওপৰত ভিডিঅ' দিছিলোঁ, এইটোত আমি বহুতবাৰ কৈছিলোঁ ভিটামিন বি আৰু চিৰ ওপৰত কুৱেশ্যন আহে বুলি, আৰু এই কুৱেশ্যনটো আপোনালোকক কমেণ্ট কৰি জনাব দিছিলোঁ। তো ভিটামিন চিৰ নাম, তো এইটো 2-3টা ভিডিঅ'ত দিয়া আছে। তো এইটো কুৱেশ্যন পুৰা ডাইৰেক্টলি কমন। তো ভিটামিন চি ইজ অলছ' ন'ন এজ এছকাৰ্বিক এচিড, তো ভিটামিনৰ পৰা টপিকৰ পৰা কুৱেশ্যন থাকে, সেইকাৰণে আমি কৈ দিছিলোঁ। নেক্সট কুৱেশ্যন, আই এম আফ্ৰেড ডেছ স্পাইডাৰ্ছ, তো এইটো অফ হ'ব। নেক্সট কুৱেশ্যন, চি এৰাইভ ডেছ দ্য এয়াৰপৰ্ট এয়াৰলি ইন দ্য মৰ্ণিং, তো ইয়াৰ এনচাৰটো ইয়াত হ'ব। তো একচুৱেল কুৱেশ্যন পেপাৰত যিটো MCQ চাইছিলে, তো এনচাৰটোৰ কথা কোৱা নাই, বাকী 4টা MCQৰ কথা কৈছোঁ। তো চাইডলি ডিফাৰেণ্ট আছে। নেক্সট, দ্য ভোপাল গেছ ট্ৰেজেডি ৱাজ কজ বাই হুইচ গেছ, তো মিথাইল আইচ'চায়ানেট। তো এই কুৱেশ্যনবিলাকো আমাৰ ই বুকত দিয়া আছে। নেক্সট, হুইচ মেটেল ইজ কমনলি ইউজড এজ এ এণ্টি কৰেশ্যন কোটিং, তো ইয়াৰ এনচাৰটো এলুমিনিয়াম। নেক্সট কুৱেশ্যন, পটেনচিঅমিটাৰ ৱৰ্কছ অন দ্য প্ৰিন্সিপাল অফ, তো ইয়াতে দিয়া আছে, ইয়াৰ এনচাৰটো চি হ'ব, নাল ডিফেকশ্যন মেথড। নেক্সট কুৱেশ্যন, দ্য প্ৰচেছ অফ ট্ৰেন্সফাৰেন্স জেনেটিক ইনফৰমেশ্যন ফ্ৰম DNA to RNA ইজ কল্ড, তো এই কুৱেশ্যনটোত বহুতৰে কনফিউজন আছে। ইয়াৰ এনচাৰটো ট্ৰেন্সক্ৰিপশ্যন হয়। তো বহুতে ট্ৰেন্সলেশ্যন দিছে। তো DNA পৰা RNA লৈকে হ'লে ট্ৰেন্সক্ৰিপশ্যন, কিন্তু RNA পৰা প্ৰটিনলৈ হ'লেহে ট্ৰেন্সলেশ্যন হয়। নেক্সট কুৱেশ্যন, মেল্টছ ইজ এ, তো মেল্টছ কি সুধিছিলে, এইটো ডাইচেকাৰাইড হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কাৰ্বহাইড্ৰেট, কাৰ্বহাইড্ৰেটৰ কোনটো কাৰ্বহাইড্ৰেট নহয় সুধিছিলে, তো ইয়াৰে এনচাৰটো ইনচুলিন। নেক্সট ভইচ চেঞ্জ এটা আহিছিলে, উই এনজয় দ্য মুভি, তো ইয়াৰ এনচাৰটো হ'ব, তো দ্য মুভি ইজ এনজয়ড বাই আছ হ'ব। নেক্সট আৰু এটা দিছিলে, চি ইজ ৰাইটিং এ লেটাৰ, ইয়াৰ এনচাৰটো হ'ব, এ লেটাৰ ইজ বিং ৰিটেন বাই হাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াম সুধিছিলে, তো ইয়াৰ এনচাৰটো হৈছে নাইট্ৰ'বেক্টাৰ।
নেক্সট দিছে দ্য বগলি ৱেভলেন্থ অফ এ পাৰ্টিকল ইজ গিভেন বাই। তো ইয়াৰ এনচাৰটো আছে, এই কুৱেশ্যনটো ৰিচেণ্ট মানে ভিডিঅ' এটাত আলোচনা কৰা হৈছিলে। তো ইয়াৰ এনচাৰটো লেমডা ইকুৱেল h by p। নেক্সট কুৱেশ্যন, দ্য ভলিউম অফ এ নিউক্লিয়াছ ইজ প্ৰপৰ্চনেল টু। তো ইয়াৰ এনচাৰটো মাছ নাম্বাৰ এ। নেক্সট, ইন ফৰৱাৰ্ড বাইচ অফ এ পি এন এন জাংচন হুইচ অফ ফলোয়িং ইজ কাৰেক্ট। তো কোনটো কাৰেক্ট সুধিছিলে, এই কুৱেশ্যনটো মানে আলোচনা কৰা হৈছিলে। ডিপ্লেশ্যন ৰিজন নেৰ'ছ। নেক্সট কুৱেশ্যন, হুইচ লজিক গেট কেন নট বি ইউজড এজ এ ইনভাৰ্টাৰ, নট গেট। তো সুধিছে, ইয়াৰে এনচাৰটো এ এন ডি, এনচাৰ চি। নেক্সট কুৱেশ্যন, DNA replication occurs in which phase of the cell cycle। এইবিলাক কুৱেশ্যনো আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজত দিয়া আছে। ইয়াৰ এনচাৰটো এছ ফেজ। নেক্সট, হুইচ লেন্স ইজ ইউজ টু কাৰেক্ট মায়োপিয়া। তো ইয়াৰ এনচাৰটো হৈছে কনকেভ মিৰৰ বা কনকেভ লেন্স। নেক্সট, ইফ দ্য ক্ৰিটিকেল এংগল ফৰ এ মিডিয়াম ইজ 60 ডিগ্ৰী, দ্য ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইজ, ইয়াৰ উত্তৰটো 2/√3। নেক্সট, মলিকুলাৰ seizures are also known as। তো অপশ্যন এ DNA ligase, restriction enzyme, polymerase, helicase। ইয়াৰ উত্তৰটো হ'ব restriction enzyme। নেক্সট, the SI unit of molar conductivity is SM square mole inverse। নেক্সট কুৱেশ্যন, ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন। তো এইটো অলৰেডি কৈছিলোঁ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কথা। হাফ লাইফ ইজ, তো কনষ্টেণ্ট। নেক্সট, একৰ্ডিং টু VSEPR theory which of the following molecules is linear। তো এনচাৰ CO2। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট ইজ দ্য ডেছ মাউণ্টেন ইন দ্য ৱৰ্ল্ড। তো ইয়াৰ এনচাৰ হৈছে হাইয়েষ্ট। তো একচেপ্টৰ এণ্টনাম সুধিছে, তো ৰিফিউজ হ'ব। নেক্সট কুৱেশ্যন, এ ৱাটাৰ ড্ৰপ ইজ স্পেৰিকেল ডিউ টু। ইয়াৰ এনচাৰটো হৈছে ছাৰফেচ টেনশ্যন। নেক্সট, কেটালাইটিক ৰিডাকশ্যন অফ বিউটানল গিভছ। তো এনচাৰ বিউটানল। বিউটানল সুধিছে, এনচাৰটো বিউটানল। নেক্সট কুৱেশ্যন, হুইচ ইলেক্ট্ৰমেগনেটিক ৱেভছ হেজ দ্য হাইয়েষ্ট ফ্ৰিকুৱেঞ্চি। তো ইয়াৰ এনচাৰটো ৰেডিঅ' ৱেভছ, তাৰপিছত মাইক্ৰ'ৱেভছ, এক্স ৰেজ আৰু গামা ৰেজ। ইয়াৰ এনচাৰটো হ'ব গামা ৰেজ। নেক্সট কুৱেশ্যন, ক্লেমিডোমোনাছ এণ্ড কলেৰা আৰ এক্সাম্পল অফ ব্লু গ্ৰীণ এলগি, গ্ৰীণ এলগি, ব্ৰাউন এলগি আৰু ৰেড এলগি। ইয়াৰ এনচাৰটো হৈছে গ্ৰীণ এলগি। তো এতিয়ালৈকে আমি প্ৰায় 35টা কুৱেশ্যন কালেকশ্যন কৰিলোঁ আৰু কুৱেশ্যন পাৰে আমাৰ এইটো ৱেবছাইটত আপডেট কৰি দিম। আপোনালোকে আমাৰ ৱেবছাইটৰ লগত কানেক্ট থাকিব। তো ইয়াৰ বাহিৰে যদি আপোনালোকৰ কিবা কুৱেশ্যন মনত আছে তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব। বাকী আমি এই ৱেবছাইটৰ এই পষ্টটো আপডেট কৰি থাকিম। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। তো বাকী ৰিজাল্টৰ ক্ষেত্ৰত অলৰেডি ভিডিঅ' বনালোঁ, কাট অফ কাউন্সেলিং, তো এডমিশ্যন প্ৰচেছ, এইবিলাকৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাৰ পৰা এইবিলাক চাই ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।